কংগ্ৰেছৰ ৩০খন আসনত সীমন্তৰ মানুহ আজ তকৰ অনুষ্ঠানত গুৰুতৰ মন্তব্য। নমস্কাৰ, প্ৰাইম এনিৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল প্ৰাইম এনি। পৰাজয়ৰ ভূতে খেদিছে হিমন্ত বিশ্ব শৰ্মাক। ৰাজ্যৰ ৰাজনৈতিক জগতখনত ব্যাপক ৰূপত আণ্ডাৰ কাৰেণ্ট দেখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আসন্ন নিৰ্বাচনত পৰাজয়ৰ উমান পাই ভিতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মনোবল ভাগি গৈছে যদিও সমৰ্থকৰ মনোবল দৃঢ় কৰি ৰাখিবলৈ আজব মন্তব্য কৰিবলৈ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত অনুষ্ঠিত আজ তকৰ পঞ্চায়ত অনুষ্ঠানত ভাষণ দি বিৰোধীৰ কৌশল সন্দৰ্ভত এক আকৰ্ষণীয় ৰাজনৈতিক মন্তব্য কৰি কয় যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৩০খন আসনত টিকট বিতৰণৰ ক্ষেত্ৰত তেওঁ ফলপ্ৰসূভাৱে প্ৰভাৱ পেলাব পাৰে। জ্যেষ্ঠ সাংবাদিক অঞ্জনা ওম কাশ্যপৰ এক প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে ১২৬খন আসনৰ আটাইকেইখন আসনৰ টিকট বিতৰণ মিত্ৰজোঁটৰ সৈতে কৰিব, কিন্তু সেই প্ৰাৰ্থীসকলৰ প্ৰায় ৩০ জনেই প্ৰত্যক্ষভাৱে তেওঁৰ মানুহ হ'ব বুলি দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এই দাবীক পলিটিকেল গেম বুলিহে আখ্যা দিছে সচেতন সমালোচকে। হিমন্ত বিশ্ব শৰ্মাৰ এই দাবী কংগ্ৰেছীৰ মনোবল ভঙাৰ আন এক বৃথা কৌশল। वो कह रहे हैं कि आप मास्टरमाइंड है, सारा आप ही आर्किटेक्ट कर रहे हैं, किस पार्टी से लाना है किसको। महाराष्ट्र वाला भी हुआ तो सारे यहाँ के कामाख्या देवी मंदिर जा रहे थे। कांग्रेस अभी AIUDF में आपने सब कर लिया। अभी AIUDF बहुत सरसा में नहीं है। कांग्रेस का 126 टिकट डिस्ट्रीब्यूशन होगा, उसमें कांग्रेस कम से कम 30 में दूंगा। क्या देंगे आप? 30 टिकट्स में दूंगा। 30 टिकट आप देंगे? हाँ, कांग्रेस वालों? हाँ, कांग्रेस वाला का। और वो आपके लिए मतलब खड़े होंगे? जब राज्यसभा चुनाव आएगा मुझे वोट डालेगा। सर गजब है, मतलब हाँ, खुलकर है, मतलब कोई पर्देदारी नहीं करनी है आपको। क्यों करे? आप इतना बड़ा जर्नलिस्ट है, मैं आपको क्यों झूठ बोलूं? आपको झूठ बोलना ये काम तो धमकी की चोट पर करना है। देखिए, ये विधानसभा चुनाव का तुरंत बाद असम में और 2 राज्यसभा खाली होगा, उसका बाद और 2, उसका बाद और 3। तो मुझे 2031 तक प्लानिंग बनाना होगा कि नहीं होगा? अगर आपसे ही मैं चुनाव में जो कांग्रेस लोग लड़ेगा, जहां बीजेपी जीत ही नहीं सकता है, NDA जीत ही नहीं सकता है, वहां में मेरा एसेट मुझे बनाना पड़ेगा कि नहीं बनाना पड़ेगा? लेकिन आपने ये स्ट्रेटेजी खोल क्यों दिया? डिसाइड कर रहे हैं। मेरा लोगों को मिलेगा 30 टिकट कांग्रेस का। लेकिन ये स्ट्रेटेजी तो आपने खोल दिया। वजह से बदरुद्दीन अजमल अलग लड़ रहे हैं। देखिए, बदरुद्दीन अजमल का बारे में मैं बोलना नहीं चाहता हूँ, बिकॉज ही हैज नाउ बिकम ही इज बिकम नाउ इररिलेवेंट इन असम पॉलिटिक्स। उनका बहुत प्रासंगिकता नहीं है। হিমন্ত বিশ্ব শৰ্মাই কয় যে এই আসনসমূহ এনে সমষ্টিত হ'ব য'ত ভাৰতীয় জনতা পাৰ্টি বা ইয়াৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ অংশীদাৰসকলৰ নিৰ্বাচনী পৰিসৰ কম, আৰু সেয়েহে তাত কিছুমান প্ৰাৰ্থীক সমৰ্থন কৰাটো দীৰ্ঘম্যাদীভাৱে ৰাজনৈতিকভাৱে সুবিধাজনক হৈ উঠিব পাৰে। হিমন্ত বিশ্ব শৰ্মাই ব্যাখ্যা কৰে যে তেওঁৰ ৰাজনৈতিক পৰিকল্পনা বিধানসভাৰ নিৰ্বাচনী চক্ৰৰ বহু ওপৰলৈকে বিস্তৃত আৰু ভৱিষ্যতৰ নিৰ্বাচনৰ সৈতে ৰাজ্যসভাৰ সৈতে জড়িত। তেওঁৰ মতে বিধানসভা নিৰ্বাচনৰ পাছত অসমৰ পৰা ৰাজ্যসভাৰ 2খন আসন খালী হ'ব আৰু তাৰ পাছত আগন্তুক বছৰবোৰত অতিৰিক্ত পদ খালী হ'ব। ২০৩১ চনলৈকে পৰিকল্পনা কৰিব লাগিব বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে ভৱিষ্যতৰ সংসদীয় নিৰ্বাচনৰ সময়ত যেতিয়া বিধায়কৰ ভোট গুৰুত্বপূৰ্ণ হৈ পৰিব, তেতিয়া দলসমূহৰ মাজত ৰাজনৈতিক সম্পত্তি গঢ়ি তোলাটোৱে সহায় কৰিব পাৰে। এই আদান প্ৰদানৰ সময়ত শৰ্মাই অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাৰ সৈতে থকা সম্পৰ্কৰ কথাও উল্লেখ কৰে। তেওঁ মন্তব্য কৰে যে যদিও ভূপেন বৰাই ৰাজহুৱা স্থানত প্ৰায়েই তেওঁৰ অন্যতম শক্তিশালী সমালোচক আছিল, তথাপিও দুয়োৰে মাজত ৰাজনৈতিক সম্পৰ্ক আছিল। শৰ্মাই স্মৰণ কৰি কয় যে তেওঁ এবাৰ সাংবাদিকক কৈছিল যে বৰাই অৱশেষত বিজেপিতহে যোগদান কৰিব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে, কিয়নো এই মন্তব্যই অসমৰ ভৱিষ্যতৰ বিধানসভা আৰু সংসদীয় ফলাফল গঢ় দিয়াৰ ক্ষেত্ৰত দলীয় ৰেখাৰ বাহিৰলৈ যোৱা দীৰ্ঘম্যাদী নিৰ্বাচনী কৌশলৰ ইংগিত দিয়া যেন দেখা গৈছে। ব্যুৰো ৰিপৰ্ট, প্ৰাইম এনি।